পুনৰ যোৰহাট চৰকাৰী আইন মহাবিদ্যালয় নিৰ্মাণত অনিয়মৰ প্ৰসংগ মুখ্যমন্ত্ৰীৰ নিৰ্দেশেও তলাব নোৱাৰে যোৰহাট জিলা প্ৰশাসনক লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী বিষয়াই দিছে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক ৰক্ষণাবেক্ষণ চিৰাল ফাটিয়া ৱালৰ ওপৰত লগালে ৰং মুখ্যমন্ত্ৰীৰ অধীনস্থ লোক নিৰ্মাণ বিভাগৰ যোৰহাট কাৰ্যালয়ৰ স্বয়ং কাৰ্যবাহী বিষয়াগৰাকীয়ে ৰক্ষণাবেক্ষণ দিছে বিভাগটোৰ একাংশ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক 17.74 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা যোৰহাট আইন মহাবিদ্যালয়ৰ ৱালত ফাট পেলাৰ পাছতো সেই ফাট ঢাকিবলৈকে তাৰ ওপৰত চূণ তেল সানিবলৈ অনুমতি কাৰ্যবাহী বিষয়াৰ যোৰহাটৰ একমাত্ৰ চৰকাৰী আইন মহাবিদ্যালয়খন 2021 বৰ্ষত নিৰ্মাণ আৰম্ভ কৰিছিল বিভাগটোৰ এগৰাকী ঠিকাদাৰে কিন্তু ঠিকাদাৰৰ সৈতে বিভাগটোৰ কাৰ্যবাহী বিষয়াগৰাকীৰ লগত থকা সুসম্পৰ্কৰ বাবেই অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি মহাবিদ্যালয়খনৰ প্ৰায় 60% নিৰ্মাণ সম্পূৰ্ণ কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আনহাতে যোৱা জুলাই মাহত গুৱাহাটীত অনুষ্ঠিত হোৱা আয়ুক্ত সন্মিলনত আইন মহাবিদ্যালয়ৰ নিৰ্মাণ বিসংগতি সম্পৰ্কে সংবাদ মাধ্যমৰ যোগেদি জ্ঞাত হোৱা বুলি অৱগত কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে তদুপৰি সেই সন্মিলনতে যোৰহাটৰ আয়ুক্তগৰাকীক এই ক্ষেত্ৰত জবাবদিহি কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু ইয়াৰ পিছতো দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰি বিভাগটোৱে চিৰাল ফাট মেলা ৱালত চূণ তেল সানি সিয়া ঢাকিবলৈহে অনুমতি প্ৰদান কৰে যোৰহাট জিলাৰ কলিয়াপানীত প্ৰায় 14 কোটি 75 লাখ টকাৰে যোৰহাট আইন মহাবিদ্যালয়ৰ যি কাম আৰম্ভ হৈছিল ব্যাপক দুৰ্নীতিৰ তথ্য ইতিমধ্যে বিভিন্ন সময়ত সংবাদ মাধ্যমৰ জৰিয়তে হওক বা আমি ছাত্ৰসন্থাই ৰাজহুৱাভাৱে কথাটো কৈ আহিছিলোঁ তাৰ পিছৰ পৰ্যায়ত আপোনালোকে দেখিছে যিবিলাক ফাট মেলিছিল ৱালবিলাক সেই ফাট মেলা ৱালবিলাকত তেওঁলোকে ৰিপেয়াৰিঙৰ এখন নাটক কৰিছে আমি অসমৰ মুখ্যমন্ত্ৰীজনক অনুৰোধ জনাব বিচাৰিছোঁ তেখেতৰ অন্তৰ্গত এই বিভাগটো যিহেতু লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত এই কামটো চলি আছে লোক নিৰ্মাণ বিভাগ আৰু যিগৰাকী ঠিকাদাৰ বৰাবৰী তেখেতলোকৰ গোপন বুজাবুজি আৰু ব্যাপক কমিশ্যন ৰাজৰ অংকত যোৰহাট ল কলেজৰ নামত তেওঁলোকে যি কাম কৰিছে এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু স্পষ্টকৈ কৈছোঁ মুখ্যমন্ত্ৰীজনে যিহেতু শূন্য সহনীলতাৰ নীতিৰ কথা তেখেতে কৈ থাকে তেখেতৰ শূন্য সহনীলতাৰ নীতি আচলতে ক'ত আছে তেখেতৰ শূন্য সহনীলতাৰ নীতি আচলতে ধোৱা চাঙো যে এইটো প্ৰতীয়মান হৈছে আৰু বৰাবৰী যিজন ঠিকাদাৰ অকল এইটো বুলি তেখেতে যিবিলাক যোৰহাট জিলাৰ বিভিন্ন কাম কৰি আছে প্ৰতিটো কামতে ব্যাপক দুৰ্নীতিৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে গতিকে অনুৰোধ জনাওঁ মুখ্যমন্ত্ৰীজনে অতি সোনকালে এই বৰাবৰী যিজন ঠিকাদাৰ তেখেতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক যোৰহাটত যিখন নিৰ্মাণ হৈছে একমাত্ৰ চৰকাৰী আইন মহাবিদ্যালয় যি ব্যাপক দুৰ্নীতি হৈ সংঘটিত হৈছিল আমি এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীলৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ যোৰহাট জিলাৰ আয়ুক্তগৰাকীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ তিয়ক ৰাজচক্ৰ বিষয়াৰ জৰিয়তে আমি এই স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথা সেই স্মাৰক পত্ৰ আজি কুপতি মুখ্যমন্ত্ৰী কাৰ্যালয়ত পালেগেনে নাই পোৱা এই ক্ষেত্ৰত আমি কোনো ধৰণৰ কথা আমি জানিব নোৱাৰিলোঁ ইতিমধ্যে আমি কেইবাবাৰো স্মাৰক পত্ৰ বিভিন্ন বিষয়ত দিওঁতে আমি সেই বিভাগসমূহৰ পৰা আমাৰ লগত যোগাযোগ কৰে কিন্তু এই বিষয়ত আমাৰ লগত আজি কুপতি কোনো ধৰণৰ যোগাযোগ নহল আমি অৰ্থাৎ এনেধৰণে ভাবিবলৈ বাধ্য হৈছো এখন আয়ুক্ত সন্মিলন হৈছিল মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে সেই আয়ুক্ত সন্মিলনত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে কোনোবা সংবাদ মাধ্যমত জৰিয়তেহে তেওঁ জানিব পাৰিছে অৰ্থাৎ তেওঁ কোনো ধৰণৰ স্মাৰক পত্ৰ যে পোৱা নাই এই কথাটো আহি পৰিছে আৰু আমি ছাত্ৰসন্থাই এটা কথা স্পষ্টভাৱে প্ৰশ্ন কৰিব বিচাৰিছো যে আপোনালোকৰ যি প্ৰশাসন বিভাগ প্ৰশাসনটো এনেধৰণে চলি আছে নেকি ডিপাৰ্টমেণ্টবিলাক এনেকৈ চলি আছে নেকি আচলতে এইসমূহ দুৰ্নীতি যেতিয়া কথা আমি স্মাৰক পত্ৰত প্ৰদান কৰিছিলোঁ তাৰ পাছত কোনো ধৰণৰ বিভাগৰ ফালৰ পৰা আমাৰ লগত যোগাযোগ নহ'লে বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে কেৱল মাত্ৰ ইয়াত প্লাষ্টাৰসমূহ এৰুৱাই পেলাই নতুনকৈ প্লাষ্টাৰ কৰি ইয়াত পুতি মৰাৰ কাম আৰম্ভ কৰিছে আমি বিভাগক দাবী জনাব বিচাৰিছো অতি সোনকালে সাংবাদিকসকল ছাত্ৰ সন্থা আৰু ৰাইজৰ সৈতে তেওঁলোকে এখন মিটিঙৰ ব্যৱস্থা কৰক আৰু ইয়াত আমাৰ অভিযোগসমূহ তেওঁলোকে মীমাংসা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক আমি ছাত্ৰ সন্থাই এই কথা আমি দাবী জনাইছো কিন্তু এতিয়া প্ৰশ্ন হয় কিয় বিভাগটোৰ কাৰ্যবাহী বিষয়াগৰাকীয়ে ৰক্ষণাবেক্ষণ দিছে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই জিলাখনৰ প্ৰশাসনিক মুৰব্বী জিলা আয়ুক্তগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশকো কেৰেপ নকৰে যোৰহাট জিলা প্ৰশাসনে যোৰহাটৰ পৰা পাৰ্থ হাজৰিকাৰ প্ৰতিবেদন প্ৰতিবিম্ব লাইভ